মিয়া জাগিলে কিন্তু তুমি নাম পাহৰি যাবা বৰ্তমান আজি আমাৰ মাজত আহিছে আমাৰ অসমৰ দুগৰাকী মৰম লগা বাইদেউ আৰু সেই দুগৰাকী মৰম লগা বাইদেউক আপোনাক প্ৰথমতে চিনাকি কৰাই দিছোঁ আৰু আপোনালোকে দেখা পাইছে আৰু তেনে দেৰি কৰি আজি ভিডিঅ' আৰম্ভণি কৰোঁ মই মানে এই দুইগৰাকী বাইদেউকে সুধিছোঁ অসমত যে কিবা এই ট্ৰেণ্ডিং এটা চলি আছে তাৰ বিষয়ে কিবা জানে নেকি যদি জানে অকণমান জনাব পাৰে নতুন গান এটা শুনা পাইছো ঠিক আছে আপুনি যে ক'লে অসমত এতিয়া আপুনি গান এটা শুনা পাইছে কিন্তু গানটো গাইছিলে কোনে যদি বেয়া নাপায় সেইটো জনাব নেকি গেদা আৰু গেদি দুটাই মিলি গাইছে নতুন এটা গান মানে গানটো গেদা আৰু গেদিয়ে গাইছিলে কিন্তু গেদা আৰু গেদিয়ে যিটো গালে গান তাতে বুজিলোঁ আৰু যদি বেয়া নাপায় আপুনি যদি অকণমান গাই দিয়ে ভাল লাগিল হয় অসম তোমাৰ বাপেৰ নাকি মিয়া মিয়া কৰি থাকা হ'ব দিয়ক আৰু আপুনি নাগালে হ'ব গানটো বুজি পালোঁ সেইবিলাক বাদ দিয়ক মানে এই অসমখনৰ বিষয়ে যে কিবা কৈছিলে আপুনি কি বুলি ক'ব আৰে শুন অসম আমাৰ বাপেৰৰে হয় বুজিলি নহয় অসমখন আমাৰ বাপেকৰ হয় অসম আমাৰ প্ৰত্যেকটো অসমীয়াৰে বাপেকৰে অসম হয় আমাৰ 14 গোষ্ঠীৰ হয় অসম আমাৰ খানদানৰ হয় আমাৰ বাপেৰৰ হয় আমাৰ মাৰৰ হয় আমাৰ সবৰে হয় অসমীয়া আমাৰ অসমীয়াৰ সবৰে অসম হয় আমাৰ এখন অসমত আছে আমাৰ অসমীয়া হিন্দু মুছলমান আমি হিন্দু মুছলমান মিলিয়ে অসমীয়া হয় কিন্তু আমাৰ অসমত থকা মুছলমানসকল অসমীয়া হয় আৰু ঠিক আছে ইয়াৰলৈকে বুজিলোঁ কিন্তু বাইদেউ মই এটা কথা বুজি পোৱা নাই সেই যিখিনি বাংলাদেশৰ পৰা যে আহে তেওঁলোক কেনেকৈ আহে বাহিৰৰ পৰা সেই বাংলাদেশৰ পৰা এনেকে কাটা তার এনেকে পাৰ কৰি যে এনেকে চুৰৰ নিচিনা যে কাটা তার পাৰ কৰি অহা মানে তেওঁলোক কাটা তার পাৰ হৈ আহে তেওঁলোকক আপুনি কি বুলি ক'ব গৰু চুৰ গীতা সেই গীতাৰ অসম নহয় আৰু আমি সেই গীতাৰ অসমখন হ'বও নিদিওঁ বাইদেউ সেইবিলাক বাদ দিয়ক আপুনি যে গানটো গাইছিলে বহুত ভাল লাগিছে আৰু প্লিজ এবাৰ গাই দিয়কচোন গানটো মোৰ বাবে মিয়া জাগিলে কিন্তু তুমি নাম পাহৰি যাবা বাইদেউ সিহঁতি গানটোত কি ক'বলৈ বিচাৰিছে মই বুজি পোৱা নাই আৰু যদি বেয়া নাপায় আপুনি মোক অকণ বুজাই পেলাই কওক মানে কি মিয়া জাগিলে বোলে আমি আমাৰ নামো পাহৰি যাম হয় নেকি ঠিক আছে সিহঁতি যে ক'লে আমি নাম পাহৰি যাম কিন্তু কথাষাৰ কৈছিলে কোনে আমাক গেদা আৰু গেদিহঁত তহঁতে যদি আমাক আমাৰ নাম পাহৰাব পৰা তহঁতৰ অকাদ আছে কৰি দেখুৱা মুখেদি বলকি নাথাকিবি মুখেদি এনেকে মানে মই বুজি পোৱা নাই প্ৰকৃততে ইহঁতি হয় কি কুকুৰৰ নিচিনা ভৌ 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 কৰি নাথাকিবি কৰিব যদি কেপাচিটি আছে দম আছে অকাদ আছে কৰি দেখুৱা বাইদেউ আপুনি যে আমাৰ মঞ্চলৈ আহিলে সেইবাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপুনি যিখিনি কথা ক'লে বহুত ভাল লাগিল শুনি আৰু আপুনি ক'লে কিন্তু ছাইডত থকা বাইদেউগৰাকী এতিয়ালৈকে এটা মাত মতা নাই বাইদেৱে কিবা কয় নেকি কবি কি কম অসম আমাৰ হয় আছিলে আছে আৰু ভৱিষ্যতলৈকে আমাৰেই থাকিব समझ रहे हो তহঁতে মিয়াৰে যিমান চিঞৰ বাপেৰ বাপেৰ হয় নে হয়ে আমাৰ বাপেৰৰ প্ৰথমবাৰ ভাবিছিলোঁ যে এজনীয়ে চিৰ কিন্তু নহয় আনজনী কিন্তু আকৌ চাৱা আছিল বাইদেউ অথনিৰ পৰা আপোনালোকে বহুত সময় দিলে ভাল লাগিল প্লিজ এবাৰ মোৰ বাবে গানটো গাই দিয়ক অসম তোমাৰ বাপেৰ নাকি মিয়া মিয়া কৰি থাকা হয় এই গান গোৱা গেদিজনীৰো চেহেৰাটো চাবচোন এবাৰ বাইদেউ সেইবিলাক গেদা গেদি বাদ দিয়ক ভাল লাগিছে গানটো আৰু অকণমান গওক মিয়া জাগিলে কিন্তু তুমি নাম পাহৰি যাবা বৰ্তমান সঁচা কথা ক'ব আজি ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগিছিল লাইক যদি কৰা লাইকটো কৰি দিয়ক নিজৰ বুলি আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিব আৰু পাৰিলে বেল আইকনটো অল কৰি দিব কাৰণ নেক্সটখিনি ভিডিঅ' আহিব আপোনালোকৰ মোবাইলত গৈ সোমাই সেইবাবে বেল আইকনটো অল কৰি দিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম সাৱধান হওক সতৰ্ক হওক সকলোৱে হাঁহি থাকক আৰু হহুৱাই থাকক কি ঠিক কাইলৈ আপোনাৰ উপকাৰিতাত নাথাকিবও পাৰে ধন্যবাদ